হেল্ল' এণ্ড ৱেলকাম টু ইগনাইট ক্লাছেছ। তোমালোকে হয়তো ইতিমধ্যে গম পাইছা, ক'ৰবাত নহয় ক'ৰবাত দেখা পাইছা, ইগনাইট ক্লাছেছত আমি কি কৰোঁ, JEE আৰু NEETৰ কাৰণে প্ৰিপেৰেশ্যন কৰাওঁ। ফিজিক্স আৰু কেমেষ্ট্ৰি কনচেপ্টবিলাক ক্ৰিষ্টেল ক্লিয়াৰ কৰাৰ দৰে কৰাওঁ। যদি তোমালোকৰ কিবা ডাউট থাকে, পাৰ্চনেলি ফোন কৰি বা মেছেজ কৰিও সুধিব পাৰা। আমাৰ হোৱাটছআপ নাম্বাৰ বা কণ্টেক্ট নাম্বাৰটো স্ক্ৰীণত দেখা পাই আছা। তাত আমাৰ লগত যোগাযোগ কৰি আমাৰ বেটছটো জইন কৰিব পাৰা। ইগনাইট ক্লাছটো কিয় ইম্পৰ্টেণ্ট হয় বা কিয় খাছ হয়, তাৰ ৰিজনটো হ'ল ইগনাইট ক্লাছে পাৰ্চনেল মেণ্টৰশ্বিপ প্ৰভাইড কৰে আৰু কিবা কনচেপ্ট বুজি নোপোৱালৈকে বুজাই থাকে। তো গতিকে NEETৰ কাৰণে বা JEE কাৰণে কনচেপ্ট যিহেতু ইম্পৰ্টেণ্ট হয়, আমি কনচেপ্টৰ ওপৰত বহুত গুৰুত্ব দিওঁ। তো আজি আমি এটা নতুন লেকচাৰলৈ আহিছোঁ। লেকচাৰত পঢ়িম আমি ষ্ট্ৰাকচাৰ অফ এটমৰ বিষয়ে। এইটো লেকচাৰ সাধাৰণতে ইউটিউবত যাব আৰু ৰেকৰ্ডিং মোডত থাকিব। আৰু নৰ্মেলি আমাৰ ক্লাছবিলাক লাইভ ক্লাছ হয় আৰু লাইভ ক্লাছত আমি বুজাই দিওঁ আৰু সেই ক্লাছবিলাক তোমালোকে 1-to-1 নিচিনাকৈ এটেণ্ড কৰিব পাৰা। মানে তোমালোকে কুৱেশ্যন সুধি দিব পাৰা মাজত লাইভ ক্লাছৰ মাজতে। তো আমি ক্লাছটো আৰম্ভ কৰোঁ আহা। তো আমাৰ চেপ্টাৰটোৰ নাম হ'ল কেমেষ্ট্ৰিৰ ষ্ট্ৰাকচাৰ অফ এটম। এতিয়া এটমৰ বিষয়ে কওঁতে তোমালোকে গম পোৱা নে এটমটো কি বস্তু হয়? বহুতে হয়তো নাজানা বা বহুতে জানা বা নাজানা, মই তোমালোকক কৈ দিছোঁ। এটমৰ বিষয়ে জনাৰ আগতে আমি জানিব লাগিব মেটাৰ কি বস্তু। এতিয়া মেটাৰ চোৱা, আমি আমাৰ চাৰিওফালে দেখা, কি ক'লোঁ? আমি আমাৰ চাৰিওফালে দেখা সকলোবোৰ বস্তু, আমি যিটো অসমীয়াত বস্তু বুলি কওঁ, সেইটোক মেটাৰ বুলি কয়। ছায়েন্সৰ লেংগুৱেজত সেইটোক মেটাৰ বুলি কয়। এতিয়া বস্তুটো এনেকুৱা হ'ব পাৰে, টেবুল হ'ব পাৰে, কিতাপ হ'ব পাৰে, পানী হ'ব পাৰে বা ধোঁৱাও হ'ব পাৰে। আমি যে জুই জ্বলাওঁতে ধোঁৱা ইউজ কৰোঁ, ধোঁৱা ওলায়, সেইটো হ'ব পাৰে। তো মেটাৰ বেলেগ বেলেগ ধৰণে হ'ব পাৰে, বা তুমিও হ'ব পাৰা বা ময়ো হ'ব পাৰোঁ। তো পৃথিৱীত দেখা সকলোবোৰ বস্তু, যিবিলাক আকৌ আমি বস্তু বুলি কৈ আছোঁ, সেই গোটেইবিলাক বস্তুকে আমি কি বুলি ক'ম? ছায়েন্সৰ লেংগুৱেজত মেটাৰ বুলি ক'ম। এতিয়া কথাটো হ'ল, মেটাৰটো আমি বেলেগ বেলেগ ধৰণে ভাব পাৰোঁ। কিছুমান মেটাৰ দেখা পাওঁ পানীৰ নিচিনা, তো তাহাঁতক কি বুলি কয়? লিকুইড। কিছুমান মেটাৰ পানীৰ নিচিনা, কিছুমান মেটাৰ আকৌ গোটা, যেনেকৈ টেবুল, যেনেকৈ কিতাপ, সেইবিলাকক কোৱা হয় ছলিড মেটাৰ। আকৌ কিছুমান মেটাৰ দেখিবলৈ কাৰ নিচিনা? ধোঁৱাৰ নিচিনা, সেইবিলাকক কোৱা হয় গেছ। তো মেটাৰৰ তিনিটা টাইপ পাইছোঁ। এটা হ'ল লিকুইড মেটাৰ, যেনেকৈ পানী, গাখীৰ। ছলিড মেটাৰ, যেনেকৈ গোটা বস্তু, যেনেকৈ তোমাৰ টেবুল, কিতাপ, বটল। গেছটো কেনেকুৱা? গেছটো হৈছে আমাৰ কাৰ্বন ডাই অক্সাইড গেছ, অক্সিজেন গেছ, এইবিলাক হৈছে গেছীয় মেটাৰ। তো মেটাৰৰ কি আৰু মেটাৰৰ বেলেগ বেলেগ ভাগ আমি পঢ়িছোঁ ইতিমধ্যে। এতিয়া আমি পঢ়িবলৈ গৈ আছোঁ এটম কি বস্তু। যিহেতু আমি গম পালোঁ মেটাৰটো, আমি দেখি থকা সকলোবোৰ বস্তুকে মেটাৰ বুলি কয়। তো মেটাৰটোক যেতিয়া আমি ব্ৰেকডাউন কৰিম, ভাঙি দিম, তেতিয়াহ'লে আমি কি পাম? এটম। যেনেদৰে তুমি ভাবা এটা শ্বাৰ্ট আছে, এইটো এটা শ্বাৰ্ট। এই শ্বাৰ্টটো মেটাৰ বুলি কনচিডাৰ কৰা। শ্বাৰ্টটোক কি বুলি কৈছোঁ? মন দিয়া, মেটাৰ বুলি কৈছোঁ। এতিয়া শ্বাৰ্টটোক যেতিয়া তুমি ছিঙিবা বা কাটি দিবা, তেতিয়া তুমি কি পাবা? সূতা পাবা। সূতা। এই সূতাবিলাকক আমি কি বুলি কনচিডাৰ কৰিছোঁ? এটম। মানে এটমবিলাক হৈছে মেটাৰৰ স্মল পাৰ্টিকুল, য'ত কেমিকেল প্ৰপাৰ্টিজ থাকে। এতিয়া আমি কি গম পালোঁ? মেটাৰটো হৈছে ডাঙৰ বস্তু যিবিলাক দেখা পাওঁ, আৰু সেই ডাঙৰ বস্তুবিলাকক যদি আমি ভাঙি দিওঁ, তেতিয়া আমি কি পাম? এটম পাম। এতিয়া আমি এই চেপ্টাৰটোত এটমৰ বিষয়ে অধ্যয়ন কৰিম। আহাচোন জানো এটমৰ ভিতৰত কি কি থাকে। চোৱা, এটমৰ কথা যেতিয়া মই কওঁ, এটমটোকো আকৌ ভাঙিব পাৰি। এটমটো ভাঙাৰ পিছত চাইণ্টিষ্টসকলে গম পাইছে যে তাৰ ভিতৰত থাকে ইলেক্ট্ৰন, তাৰ ভিতৰত থাকে প্ৰটন, আৰু তাৰ ভিতৰত থাকে নিউটন। কি কি থাকে আকৌ কোৱা? এটমটোক আমি ভাঙাৰ পিছত আমি দেখা পালোঁ ইলেক্ট্ৰন, প্ৰটন আৰু নিউটন পাম। এতিয়া ৰিভিজন কৰোঁ আহা, কি কি পঢ়িলোঁ? আমি পঢ়িলোঁ মেটাৰৰ বিষয়ে,
আৰু এটমৰ বিষয়ে। এতিয়া মেটাৰৰ পৰা ভাঙি আমি পাওঁ এটম, এটমৰ পৰা ভাঙি আমি কি পাওঁ ইলেক্ট্ৰন, প্ৰটন, নিউট্ৰন। এতিয়া আমি কথা পাতিম যে এটমৰ বিষয়ত, এটমৰ ভিতৰত ইলেক্ট্ৰন আৰু প্ৰটন বা নিউট্ৰন কেনেকৈ থাকে। এইটো যদি আমি এটম বুলি কনচিডাৰ কৰোঁ এই গোটেইটোক, তেতিয়াহ'লে ইলেক্ট্ৰনবিলাক কি থাকিব এনেকৈ চাৰিওফালে ঘূৰি ফুৰিব, ৰাইট। আৰু প্ৰটন আৰু নিউট্ৰন একদম সোঁমাজত থাকিব। এই সোঁমাজ জেগাটোক কোৱা হয় নিউক্লিয়াছ। এই গোটেইটোক আমি এটম বুলি কনচিডাৰ কৰিছোঁ, আৰু এটমৰ ভিতৰত একেবাৰে মাজৰ যিটো জেগা সেইটোক কোৱা হয় নিউক্লিয়াছ। যেনেকৈ তোমালোকৰ ঘৰ এটা আছে ভাবি লোৱা, আৰু ঘৰৰ একদম মাজমজিয়াটোক কি বুলি ক'ব নিউক্লিয়াছ। নিউক্লিয়াছ মানে সেইটো পইণ্ট যিটো মাজৰ পইণ্ট। তো এই এটমৰ মাজৰ পইণ্টটোত থাকিব প্ৰটন আৰু নিউট্ৰন, আৰু প্ৰটন আৰু নিউট্ৰনৰ চাৰিওফালে ঘূৰি ফুৰিব ইলেক্ট্ৰন, আৰু ইলেক্ট্ৰনটো চাৰ্কুলাৰ অৰ্বিটত ঘূৰি ফুৰিব, এনেকুৱা ঘূৰণি এটা অৰ্বিটত ঘূৰি ফুৰিব। এতিয়া কথাটো হ'ল, তুমি ভাবা তুমি এজনী ছোৱালী আৰু তুমি মাজত আছা, তোমাৰ চাৰিওফালে কি কৰিব ল'ৰা এটাই ঘূৰি ফুৰিব, মানে ল'ৰাইটো ঘূৰি ফুৰে ছোৱালীক চাৰিওফালে, হয় নে নহয়। তো যেতিয়া ল'ৰাটোৱে চাৰিওফালে ঘূৰি ফুৰিব, ওচৰত যেতিয়া থাকিব তুমি সোনকালে দেখা পাবা। মানে এইটো প্ৰটন আছে, প্ৰটনৰ ওচৰতে এইটো আছে, এইটো ঘৰ আছে, এইটো অৰ্বিট আছে, আৰু এই অৰ্বিটটো চোৱা, এই অৰ্বিটটো অকণ দূৰত আছে। ভাবি লোৱা এইটো তোমালোকৰ ঘৰ হয়, আৰু ঘৰৰ এইটো জপনা মুখ, আৰু এইটো ৰাস্তা। এতিয়া তোমালোকৰ জপনা মুখত থকা ল'ৰাটোৱে সোনকালে দেখা পাব তোমাক, তাৰ এনাৰ্জিও কমকৈ খৰচ হ'ব। কিন্তু যিজন ল'ৰাই ৰাস্তাত থাকিব তেওঁ তোমাক দেখা পাবলৈ অলপ দিগদাৰ হ'ব, তাৰ এনাৰ্জি বেছি খৰচ কৰিব লগা হ'ব। সি ডিষ্টেঞ্চ ট্ৰেভেল কৰি জপনামুখ আহিব লাগিব, সেইখিনি খোজকাঢ়ি এইখিনি আহিব লাগিব, তাৰপৰাহে তোমাক দেখা পাব। তাৰ মানে যিটো ইলেক্ট্ৰনে প্ৰটনৰ ওচৰত ঘূৰি ফুৰে সেইটো ইলেক্ট্ৰনৰ এনাৰ্জি কমকৈ খৰচ হয়, আৰু যিটো ইলেক্ট্ৰন প্ৰটনৰ পৰা দূৰত ঘূৰি ফুৰে সেইটো ইলেক্ট্ৰনৰ বেছিকৈ এনাৰ্জি খৰচ হয়। এতিয়া তোমালোকে যদি কনচিডাৰ কৰা এইটোক প্ৰথম কক্ষ বুলি, আমি অসমীয়াত কক্ষ বুলি কওঁ বা ইংৰাজীত অৰ্বিট বুলি কওঁ। এইটোক যদি প্ৰথম কক্ষ বুলি কোৱা আৰু এইটোক দ্বিতীয় কক্ষ বুলি কোৱা, এইটো প্ৰথম ৰাস্তা এইটো দ্বিতীয় ৰাস্তা বুলি কোৱা, তেতিয়াহ'লে কোনটো ৰাস্তাত এনাৰ্জি বেছি খৰচ হ'ব, দ্বিতীয়টো ৰাস্তা, মানে দ্বিতীয়টো কক্ষত বেছি এনাৰ্জি খৰচ হ'ব। তো এনাৰ্জিক আমি কেপিটেল ই দি বুজাওঁ। এতিয়া দ্বিতীয়টোত যিহেতু বেছি এনাৰ্জি খৰচ হ'ব সেইকাৰণে লিখিম E2 গ্ৰেটাৰ দেন E1। এইখিনিলৈকে চাগে নিশ্চয় বুজি পাইছা। এইখিনিলৈকে আমি পঢ়িলোঁ যে ইলেক্ট্ৰন এটাই যদি ওচৰৰ কক্ষত ঘূৰি ফুৰে তাৰ এনাৰ্জি কমকৈ খৰচ হয়, যদি দূৰৰ কক্ষত ঘূৰি ফুৰে তাৰ এনাৰ্জি বেছিকৈ খৰচ হ'ব। গতিকে আমি ক'ব পাৰোঁ ইলেক্ট্ৰনটো যদি তৃতীয় কক্ষত ঘূৰি ফুৰে তাৰ এনাৰ্জি চবতকৈ বেছি খৰচ হ'ব, তাৰপৰা দ্বিতীয় কক্ষত, তাৰপৰা প্ৰথম কক্ষত। বুজিলোঁ, ক্লিয়াৰ। এতিয়া আমি ইলেক্ট্ৰন এটাৰ যদি এন কক্ষত এনাৰ্জি উলিয়াব লাগে আমি কি কৰিম, ভাবি লোৱা মই কি ক'ব বিচাৰিছোঁ, ভালকৈ মন দি শুনা। চোৱা, এইটো এটা এটম, এই এটমটোৰ এইটো প্ৰথম কক্ষ, এইটো দ্বিতীয় কক্ষ। এতিয়া মোক যদি কোনোবাই সোধে এই এটমটোৰ প্ৰথম কক্ষত কিমান এনাৰ্জি আছে, বা কিমান এনাৰ্জি খৰচ কৰিলে ইলেক্ট্ৰনটো থাকিব পাৰিব, বা সেই ধৰি লোৱা এই ইলেক্ট্ৰনটো ইয়াত ঘূৰি ফুৰিছে, তো তাৰ এনাৰ্জি খৰচ হৈ আছে, তো এই ইলেক্ট্ৰনটোক যদি মই ওলাই পঠাব লাগে তো কিমান এনাৰ্জি দিব লাগিব তাক যাতে সি গুচি যায়। তো তাৰ কাৰণে আমি কি ফৰ্মুলা পাম, En ইকুৱেল টু, ৰ'বা মই লিখি দিছোঁ ধুনীয়াকৈ, En ইকুৱেল টু -13.6 Z স্কোৱাৰ বাটে N স্কোৱাৰ। তাৰমানে কি বুজিলোঁ যে যদি ইয়াত কি হয়, জেডটো এটমিক নাম্বাৰ হয়, জেডটো কি হয় এটমিক নাম্বাৰ, আৰু এনটো শ্বেল নাম্বাৰ বা অৰ্বিট নাম্বাৰ। যে শ্বেল নাম্বাৰ কোনটো,
এইটো শেল নাম্বাৰ, এইটো প্ৰথম শেল, তো শেল নাম্বাৰ 1, এইটো দ্বিতীয় শেল, গতিকে শেল নাম্বাৰ 2। যদি তোমাক কোৱা হয় হাইড্ৰজেন এটমৰ কাৰণে কুৱেশ্যন আহিছে, ধৰি লোৱা তুমি এইখিনি বুজিছা, ফৰ্মুলাটো লিখি লোৱা, ফৰ্মুলাটো লিখিছা -13.6 ইনটু জেড স্কোৱাৰ বাটে এন স্কোৱাৰ, আৰু এককটো হ'ব জুল। এতিয়া তুমি ভালকৈ মন দিয়া, যদি তোমাক কয় হাইড্ৰজেন এটমৰ কাৰণে প্ৰথমটো শেলত, ফাৰ্ষ্ট শেলত এনাৰ্জি কিমান হ'ব? এনাৰ্জি সুধিছে, মানে হাইড্ৰজেন এটমৰ প্ৰথমটো শেলৰ পৰা ইলেক্ট্ৰনটো আঁতৰাই পঠাবলৈ কিমান এনাৰ্জি দিব লাগিব? তো তুমি কি কৰিব লাগিব, বা প্ৰথমটো শেলৰ ইলেক্ট্ৰনটো এনাৰ্জি কিমান সেইটো সুধিছে, তেতিয়া তুমি কি কৰিব লাগিব? হাইড্ৰজেন এটমৰ কাৰণে জেড কিমান হ'ব কোৱা? হাইড্ৰজেনৰ পৰমাণু সংখ্যা কিমান? হাইড্ৰজেন হিলিয়াম, প্ৰথমেই আহে হাইড্ৰজেন, গতিকে 1। তাৰ এন কিমান হ'ব? ফাৰ্ষ্ট শেল কৈছে, তো এন হ'ব 1। আমি ফৰ্মুলাটোত পুট কৰিম, চোৱা ফৰ্মুলাটোত পুট কৰিলে হ'ব -13.6 1 স্কোৱাৰ বাই কিমান নম্বৰ শেল কৈছিলে? ফাৰ্ষ্ট শেল 1 স্কোৱাৰ জুল, তো 1 কেঞ্চেল, -13.6 জুল। তো হাইড্ৰজেন এটমৰ কাৰণে প্ৰথমটো শেলৰ এনাৰ্জি হ'ব -13.6 জুল। বুজি পালোঁ? তেনেকৈ আমি বেলেগ বেলেগ এটমৰ এনাৰ্জি লেভেলটো উলিয়াব পাৰোঁ। মই কি ক'লোঁ এইখিনিত অলপ ৰিভিজন মাৰি দিছোঁ, তোমালোকে চোৱা। মই ক'লোঁ যে এটা এটমৰ বেলেগ বেলেগ শেলত বা বেলেগ বেলেগ অৰ্বিটত বেলেগ বেলেগ এনাৰ্জি থাকে। প্ৰথমটো শেলত এনাৰ্জি কমকৈ থাকিব, দ্বিতীয়টো শেলত এনাৰ্জি বেছিকৈ থাকিব। তো প্ৰথমটো শেলৰ বা দ্বিতীয়টো শেলৰ এনাৰ্জি উলিয়াবলৈ হ'লে আমি ফৰ্মুলাটো জানো। ফৰ্মুলাটো হৈছে, ফৰ্মুলাটো কেনেকৈ হ'ল কি হ'ল মোক নুসুধিবা, পিছত মই তোমালোকক ক্লাছত বুজাই দিম। -13.6 জেড স্কোৱাৰ বাটে এন স্কোৱাৰ, এই ফৰ্মুলাটো ইউজ কৰি আমি ইলেক্ট্ৰনটোৰ এনাৰ্জি উলিয়াব পাৰোঁ। এইখিনিলৈকে আমি বুজিলোঁ। এতিয়া মই কথা পাতিম যে এটা এটমত ইলেক্ট্ৰনটো ক'ত আছে, হুৱেৰ দ্য ইলেক্ট্ৰন লোকেটেড, আমি গম পাওঁনে? মানে এটমৰ বিষয়ে পঢ়ি আছোঁ, এটমত ইলেক্ট্ৰনটো ক'ত আছে, হুৱেৰ দ্য ইলেক্ট্ৰন প্ৰেজেণ্ট ইন এন এটম। এটমৰ ভিতৰত ইলেক্ট্ৰনটো ক'ত আছে আমি জানোনে? বহুতে ক'ব জানো। কেনেকৈ জানা? নাজানো। আমি এটমৰ ভিতৰত ইলেক্ট্ৰনটো প্ৰথম কক্ষত আছে নে দ্বিতীয় কক্ষত আছে নে তৃতীয় কক্ষত আছে, সেই বিষয়ে আমাৰ জ্ঞাত নহয়। সেইটো বিষয়ে জানিবলৈ হ'লে আমি পঢ়িব লাগিব কোৱাণ্টাম নাম্বাৰ। কি ক'লোঁ? কোৱাণ্টাম নাম্বাৰ। এতিয়া কোৱাণ্টাম নাম্বাৰ কি বস্তু হয়? মই অলৰেডি ক'লোঁ, কোৱাণ্টাম নাম্বাৰ হৈছে এনেকুৱা এটা বস্তু যাৰ সহায়ত এটমৰ ভিতৰত, এইটো ধৰি লোৱা এটমৰ ভিতৰত ইলেক্ট্ৰনটো ক'ত আছে, প্ৰথম শেলত, দ্বিতীয় শেলত, নে প্ৰথমটো শেলৰ ক'ত, স্পেচিফিক জেগা কোনটো জেগাত আছে, বা যদিও আছে তাত কেনেকৈ আছে, সেই বিষয়ে আমি ক'ৰ পৰা গম পাওঁ? কোৱাণ্টাম নাম্বাৰৰ পৰা গম পাওঁ। এতিয়া কোৱাণ্টাম নাম্বাৰ এটা নাথাকে, কোৱাণ্টাম নাম্বাৰ 4টা থাকে। প্ৰথমটো কোৱাণ্টাম নাম্বাৰটো হৈছে প্ৰিন্সিপাল কোৱাণ্টাম নাম্বাৰ। তোমালোকে লিখি লোৱা, প্ৰথমটো কোৱাণ্টাম নাম্বাৰ হৈছে প্ৰিন্সিপাল কোৱাণ্টাম নাম্বাৰ। এতিয়া প্ৰিন্সিপাল কোৱাণ্টাম নাম্বাৰে কি কয়? আমি যে ইতিমধ্যে পঢ়িছিলোঁ যে এটা এটমৰ ভিতৰত শেল থাকে, তো এই শেলটোৰ বিষয়ে প্ৰিন্সিপাল কোৱাণ্টাম নাম্বাৰে কয়। যদি প্ৰিন্সিপাল কোৱাণ্টাম নাম্বাৰক আমি কিহেৰে বুজাওঁ? স্মল এন। মনত ৰাখিবা, প্ৰিন্সিপাল কোৱাণ্টাম নাম্বাৰ আমি কিহেৰে বুজাওঁ? স্মল এন। যদি তোমাক কৈ দিছে প্ৰিন্সিপাল কোৱাণ্টাম নাম্বাৰ 1 দিয়া আছে, তাৰমানে কি বুজিলা? তাৰমানে তুমি বুজিলা যে ইলেক্ট্ৰনটো প্ৰথমটো শেলত আছে। আকৌ যদি তোমাক কয় প্ৰিন্সিপাল কোৱাণ্টাম নাম্বাৰ 2 দিয়া আছে, তাৰমানে কি বুজিলা? তাৰমানে বুজিলা ইলেক্ট্ৰনটো দ্বিতীয় শেলত আছে। আকৌ 3 নম্বৰ ক'লে তাৰমানে ভাবিবা ইলেক্ট্ৰনটো এটমৰ ভিতৰত 3 নম্বৰ শেলত আছে। তাৰমানে তোমালোকে ইতিমধ্যে গম পালা চাগে, মই কৈ আছোঁ যে প্ৰিন্সিপাল কোৱাণ্টাম নাম্বাৰে শেলৰ কথা কয়। প্ৰথমটো লিখা,
principal quantum number determines the shell where electron located. Electron located in an atom. প্ৰথমটো এতিয়া তুমি মন কৰিবা যে প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ ক'ৰ পৰা আৰম্ভ হয়? 1ৰ পৰা আৰম্ভ হয়, 2 3, কাৰণ প্ৰথম কক্ষ, দ্বিতীয় কক্ষ, তৃতীয় কক্ষ তেনেকৈ কওঁ ন। তো প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ সদায় 1ৰ পৰা আৰম্ভ হয়, তেনেকৈ গৈ থাকে। এতিয়া প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰৰ পিছত যিটো কোৱান্টাম নাম্বাৰ পঢ়িম সেইটো হৈছে আমাৰ আজিমুথেল কোৱান্টাম নাম্বাৰ। কি কোৱান্টাম নাম্বাৰ? আজিমুথেল কোৱান্টাম নাম্বাৰ। আজিমুথেল কোৱান্টাম নাম্বাৰে কিহৰ কথা কয়? সাবশেলৰ কথা কয়, আৰু ইয়াক কিহেৰে বুজায়? স্মল এল। তো সাবশেলটো কিহৰ পৰা আৰম্ভ হয়? 0ৰ পৰা আৰম্ভ হয়। চোৱা, মই বুজাই দিছোঁ, ভয় খাব নালাগে। আমি এটমৰ ভিতৰত কিহৰ কথা পাতি আছোঁ এতিয়ালৈকে? শ্বেলৰ কথা পাতি আছোঁ। তো শ্বেলৰ ভিতৰত আকৌ কি থাকে? সাবশেল। মানে শ্বেলৰ, এইটো শ্বেল হয়, এইটো শ্বেল হয়। তো শ্বেলৰ ভিতৰতো কি থাকিব? সাবশেল। তো এই সাবশেলত কি থাকে তোমাৰ? এই সাবশেলৰ কথা, এইটো কথা কোনে কয়? আজিমুথেল কোৱান্টাম নাম্বাৰ, যাক আমি স্মল এল দি বুজাওঁ। এতিয়া তোমালোকে ইতিমধ্যে গম পালা চাগে যে মই প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰক কিহেৰে বুজা বুলি কৈছিলোঁ? এন। আৰু কিহৰ পৰা আৰম্ভ হয়? 1ৰ পৰা। এতিয়া আজিমুথেল কোৱান্টাম নাম্বাৰ আৰম্ভ হয় 0ৰ পৰা। তাৰমানে বুজিলোঁ প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ যদি 1 হয়, আজিমুথেল কোৱান্টাম নাম্বাৰ 0 হ'ব। তাৰমানে প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰতকৈ আজিমুথেল কোৱান্টাম নাম্বাৰ 1 কম হ'ব। যদি তোমালোকক এতিয়া সোধোঁ মই, প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ 1, আজিমুথেল কোৱান্টাম নাম্বাৰ কিমান হ'ব? তোমালোকে নিশ্চয় ক'বা 0। যদি প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ 2 হয়, আজিমুথেল কোৱান্টাম নাম্বাৰ কিমান হ'ব? 0 1, ৰাইট? তাৰমানে 1টো কম হ'বই। তোমালোকৰ হয়তো কনফিউজ আহিছে যে 1 কম হ'ব বুলি কৈছিলে, কিন্তু 0টোতো 2তকৈ কম হয়। তো গতিকে 0 আৰু 1 দুয়োটাই হ'ব। মুঠৰ ওপৰত তাতকৈ 1 কমকৈ লিখিম, হ'ব 0 আৰু 1। মানে আমি 0 1 2 লিখিব নোৱাৰোঁ। বুজি পালোঁ? তেনেকৈ আমি যদি কওঁ প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ 3 হয়, আজিমুথেল কোৱান্টাম নাম্বাৰ কিমান হ'ব? তেতিয়া হ'ব 0 1 2। এতিয়া তোমালোকে হয়তো ক্লাছ 10ত পঢ়িছিলা যে প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ যদি 1 হয়, সেই শ্বেলটোৰ নাম, প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ কি বুজায়? শ্বেল বুজায়। তো প্ৰথম কক্ষৰ শ্বেলটো কি বুলি কয়? কে শ্বেল হয়, পঢ়িছিলোঁ। এতিয়া তোমালোকক যদি সোধোঁ দ্বিতীয় কক্ষৰ শ্বেলক কি বুলি কয়? তোমালোকে ক'বা এল শ্বেল। যদি তেনেকৈ সোধোঁ তৃতীয় কক্ষ এম শ্বেল, তেনেকৈ এন 4 নম্বৰ কক্ষৰ কাৰণে বেলেগ বেলেগ শ্বেল। ঠিক তেনেদৰে আজিমুথেল কোৱান্টাম নাম্বাৰত যেতিয়া 0 থাকে, এল ইকুৱেল টু 0 থাকে, তাৰ আজিমুথেল কোৱান্টাম নাম্বাৰে কি বুজায়? সাবশেল। এই আজিমুথেল কোৱান্টাম নাম্বাৰৰ কক্ষটোৰ নাম হ'ব এছ, স্মল এছ। যদি আজিমুথেল কোৱান্টাম নাম্বাৰ 1 হয়, সাবশেলৰ নাম হ'ব স্মল পি, লিখি লোৱা। যদি আজিমুথেল কোৱান্টাম নাম্বাৰ 2 হয়, সাবশেল হ'ব স্মল ডি। আৰু আজিমুথেল কোৱান্টাম নাম্বাৰ যদি 3 হয়, সাবশেল হ'ব স্মল এফ। বুজি পাইছোঁ এইখিনিলৈকে? এতিয়া তোমালোকে কথাটো কোৱা যে আমি এইখিনিলৈকে যিখিনি পঢ়িলোঁ এবাৰ ৰিভিজন মাৰি দিওঁ। চোৱা, ভাবা এইটো তোমালোকৰ ঘৰ, আৰু ঘৰত তোমাৰ ফাদাৰ মেইন হয়। তো তোমাৰ ফাদাৰক কি বুলি ক'ব? প্ৰিন্সিপাল। আৰু তোমাৰ ঘৰৰ ভিতৰত তোমাৰ ৰুম আছে, তো সেইটো সাবশেল। সেইটো হ'লো তোমাৰ ৰুমটো তোমাৰ, গতিকে তোমাক কি বুলি ক'বা? আজিমুথেল। আৰু ৰুমৰ ভিতৰত বিচনা আছে, ভাবি লোৱা। সেইটো বিষয়ে এতিয়ালৈকে পঢ়া নাই, আমি পঢ়িম পিছত। সেইটোক অৰবাইটেল বুলি কয়। তাৰপিছত আমি পঢ়ি আছোঁ সেইটো বিষয়ে। তো এইখিনিলৈকে বুজিলোঁ প্ৰিন্সিপাল আৰু সাবশেল, প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ আৰু আজিমুথেল কোৱান্টাম নাম্বাৰ ইতিমধ্যে বুজিলোঁ। তোমালোকে যদি আমাৰ ইগনাইট ক্লাছত জইন হ'ব বিচাৰিছা, তোমালোকে জইন হ'ব পাৰা। আমাৰ গোটেই কনচেপ্টবিলাক ক্লিয়াৰকৈ বুজোৱা হয়। ইয়াত যিমানকৈ বুজোৱা হৈছে তাত আৰু আঁতিগুৰি মাৰি বুজোৱা হয়। মই ইয়াত কিছুমান কনচেপ্ট মই এৰি থৈ গৈছোঁ। হয়তো যোনে ইগনাইট ক্লাছ কৰি আছে আমাৰ লগত, হয়তো তেওঁলোকে গম পাইছে।
হয়তো তোমালোকে যদি ক্লাছটো জইন কৰা তোমালোকে আৰু ভালকৈ বুজি পাবা। আশা ৰাখিছোঁ তোমালোকে এইকেইদিন ক্লাছটো জইন কৰিবা।